নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তেন্তে বলক আৰু বেছি সময় পলম নকৰি আজি আমাৰ খবৰসমূহ আৰম্ভ কৰোঁ তাৰে ভিতৰত প্ৰথম খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ বিহাৰৰ নিৰ্বাচনক লৈ আহি পৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ কিয়নো বিহাৰত এতিয়া দ্ৰুতগতিত আগবাঢ়ি আছে বিজেপিৰ ৰথ এই মুহূৰ্তলৈকে প্ৰায় ৩৭খন আসনত জয়লাভ কৰিছে বিজেপিয়ে আৰু তাৰ বিপৰীতে মাত্ৰ এখন আসনতহে জয়লাভ কৰিছে কংগ্ৰেছ দলে লগতে ২৪খন আসনত জেডিইউৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া চৌদিশে ফুলিবলৈ ধৰিছে পদুম সকলো ফালে এতিয়া কেৱল মাথো বিজয়ৰ আনন্দ আৰু তাৰ পাছতে এনডিএ বিহাৰত ইতিহাস ৰচাৰ পাছতে বিহাৰবাসীক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কয় যে বিহাৰত যাদু চলিছে এইবাৰ বিজেপিৰ এই মন্তব্য নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী খবৰটো হৈছে বিহাৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত কয় যে ৰাহুল গান্ধী য'তেই যাব বিজেপিয়ে তাতেই নিৰ্বাচনত জিকিব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে যে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সেই কথা মই বিহাৰত ইয়াৰ আগতেই কৈ আহিছোঁ অসমতো যদি ৰাহুল আহে পাক্কা সকলোতে বিজেপি জিকিব এতিয়া অসমত বিয়া বাৰু ঠিক কৰাৰ বাবে জোটবন্ধন হৈ আছে নিৰ্বাচনৰ বাবে অসমত বিৰোধীৰ মিত্ৰতা হোৱা নাই অখিল গগৈ য'তে থাকিব তাতে গাখীৰত নিমখ ঢালিবই এইবোৰ জোটবন্ধন মিত্ৰতা আমি মুঠেও চিন্তা কৰা নাই বিহাৰত বিজেপিৰ বৃহৎ সফলতাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এনেদৰে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ দিলেই এইবাৰ বিপদত পৰিব ভাৰতীয় জনতা পাৰ্টি আৰু তাৰ বিপৰীতে হিন্দুত্ব ত্যাগ কৰিব প্ৰায় ৪৫ লাখ জনজাতীয় লোকে হিন্দু বিৰোধী স্থিতি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে জনজাতীয় লোকে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ হিন্দু বিৰোধী স্থিতি ল'ব এইবাৰ জনজাতীয় লোকসকলে আৰু এই হুংকাৰ প্ৰদান কৰিছে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা টংকেশ্বৰ ৰাভাই আৰু টংকেশ্বৰ ৰাভাই কৰা এই মন্তব্যই এতিয়া কঁপাই তুলিছে সমগ্ৰ দিছপুৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ দিলেই হিন্দুত্ব এৰি দিব এইবাৰ জনজাতীয় লোকে প্ৰায় ৪৫ লাখ জনজাতীয় লোকে একেলগে ক'ব আমি হিন্দু নহয় হিন্দুত্ব ত্যাগ কৰিব প্ৰায় ৪৫ লাখ জনজাতীয় লোকে এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত দিছপুৰ চৰকাৰ এবাৰ সাৱধান হওক জনজাতীয় লোকসকলক যদিহে নোহোৱা কৰিম বুলি ভাবিছে তেন্তে সেয়া ভুল ভাবিছে ২০২৬ত বিজেপি চৰকাৰক বিদায় দিয়া হ'ব ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে ২০২৬ত এই ৪০টা সমষ্টিয়ে বিজেপিৰ পৰা আঁতৰি যাব আৰু এই ৪০টা সমষ্টি হিমন্ত বিশ্ব শৰ্মায়ো বচাই ৰাখিব নোৱাৰে এক কথা ক'বলৈ গ'লে ২৬ৰ নিৰ্বাচনত এইবাৰ বিজেপি চৰকাৰক ৰক্ষা কৰিব নোৱাৰিব ট্ৰাইবেল জাগিছে আৰু ট্ৰাইবেল জাগিবই এনেদৰে এতিয়া মহাবিস্ফোৰণ ঘটাইছে ট্ৰাইবেল নেতা টংকেশ্বৰ ৰাভাই দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মুখ্যমন্ত্ৰীৰ পদ নাপালে পুনৰ লুটিবাগৰ মাৰিব নেকি নীতিশ কুমাৰে যিহেতু ইয়াৰ পূৰ্বে এবাৰ দুবাৰকৈ নহয় প্ৰায় ৭ বাৰকৈ লুটিবাগৰ মাৰিছিল নীতিশ কুমাৰে ১৯৮৫ চনতে ৰাজনীতিত প্ৰৱেশ কৰিছিল সেইগৰাকী নীতিশ কুমাৰে ১৯৯৪ চনত জৰ্জ ফাৰ্ণাণ্ডেজৰ সৈতে মিলি গঠন কৰিছিল সমতা দল ১৯৯৬ চনত লোকসভালৈ নিৰ্বাচিত হৈ বিজেপিৰ অন্যতম সহযোগী হৈ পৰে নীতিশ কুমাৰ আৰু তাৰ পাছতে ১৯৯৯ চনত বাজপেয়ী চৰকাৰৰ ৰেল আৰু পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰিছিল নীতিশ কুমাৰে আৰু তাৰ সমান্তৰালকৈ ২০০০ চনৰ ৩ মাৰ্চ তাৰিখে বিজেপিৰ সহযোগত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হৈছিল নীতিশ কুমাৰ ফ্লোৰ টেষ্টত নাম নথকাৰ বাবে পদত্যাগো কৰিবলগীয়া হৈছিল নীতিশ কুমাৰে এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত লগতে ২০০৫ চনত এনডিএৰ সহযোগত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল নীতিশ কুমাৰ আৰু তাৰ পাছতে ২০১৩ চনত বিজেপিৰ সৈতে থকা সম্পৰ্কটো ছেট কৰিছিল নীতিশ কুমাৰে আৰু তাৰে পৰিপ্ৰেক্ষিতত ২০১৫ চনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সংগ লৈছিল আৰজেডি আৰু কংগ্ৰেছ দলৰ ২০১৭ চনত পুনৰ লুটিবাগৰ মাৰি ৰাজনীতি আৰম্ভ কৰি চামিল হৈছিল এনডিএত 2020ত বিজেপিৰ সৈতে মিলি গঠন কৰিছিল চৰকাৰ আৰু ঠিক তাৰ পাছতে 2022 চনত পুনৰবাৰ
RJD আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছিল নীতিশে। মিত্ৰজোঁটৰ চৰকাৰৰ 2 বছৰ নহওঁতেই পুনৰ NDAত চামিল হৈছিল এইগৰাকী নীতিশ কুমাৰ। লগতে বিজেপিৰ সমৰ্থনত নৱেম্বৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হৈছিল নীতিশ কুমাৰ। এনে পৰিস্থিতিত নীতিশৰ ওচৰত সেৱা মানিবলৈ বাধ্য হৈছে এইবাৰ NDA। লগতে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও মুখ্যমন্ত্ৰী পদ দাবী কৰিব নোৱাৰে এইবাৰ বিজেপিয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। জুবিনক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত কয় যে জুবিনক আমি এইবাৰ তেজেৰে সন্মান জনাম। জুবিনক বাৰে বাৰে বিতৰ্কৰ মাজলৈ আপোনালোকে টানি নানিব। শান্তিত থাকিবলৈ দিয়ক জুবিন গাৰ্গক, কাৰণ জুবিন গাৰ্গ হৈছে আমাৰ হিয়াৰ আমঠু। আমি তেজেৰে জুবিনক এইবাৰ সন্মান জনাম। আহি থকা 18 তাৰিখে মই নিজেও তেজ দি সন্মান জনাম কণ্ঠশিল্পী জুবিন গাৰ্গক। জুবিন গাৰ্গক লৈ হোৱা বিতৰ্কৰ সন্দৰ্ভত এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে এইবাৰ সৰব হৈ পৰিছে বিধায়ক ৰফিকুল ইছলাম। ৰফিকুল ইছলামে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে মিয়াই ব্ৰিটিছৰ লগত যুঁজি দেশ স্বাধীন কৰিছিল। মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া কৈ থকা সেই মিয়াসকলেই ব্ৰিটিছৰ লগত যুঁজি দেশ স্বাধীন কৰিছিল। ব্ৰিটিছৰ লগত যুঁজি তেজ দি মিয়াই ভাৰতবৰ্ষখন স্বাধীন কৰি থৈছে। ৰাজ্যত ধৰ্ষণকাণ্ড হৈ থকা ধৰ্ষণকাৰী সকলো মিয়া নেকি বুলি এতিয়া মুখ্যমন্ত্ৰী শৰ্মাক উভতি ধৰিছে AIDFৰ বিধায়ক তথা ৰফিকুল ইছলামে। ৰফিকুল ইছলামে ইয়াৰ উপৰিও কয় যে তিতাবৰ তিনিচুকীয়াত হোৱা ধৰ্ষণৰ আঁৰত কি মিয়া জড়িত হৈ আছে নেকি? বিজেপি নাথাকিলে মিয়াই অসমখন লৈ ল'ব বুলি কৰা মন্তব্যৰ পাছতে এনেদৰে এতিয়া সৰব হৈ পৰিছে ৰফিকুল ইছলাম। এজন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ মুখত এনেবোৰ কথা শোভা নাপায়। তেওঁ একেবাৰে পাতল। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ চকীৰ পদমৰ্যাদা হিমন্ত বিশ্ব শৰ্মাই এতিয়া ম্লান কৰিছে। মুখ্যমন্ত্ৰীৰ কথা বতৰাৰ বাবে অসমীয়া হিচাপে আমি এতিয়া লাজ পাইছোঁ। বিজেপি জন্ম হোৱাৰ আগৰে পৰাই মিয়া অসমত আছে বুলি মন্তব্য কৰিছে এতিয়া ৰফিকুল ইছলামে। শ শ বছৰ ধৰি অসমত মিয়া আছে, যি টি কথা কৈ থাকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও কয় যে বিজেপি অসমলৈ অহা কেইবছৰনো হৈছে, জন্ম কেতিয়া হৈছিল বিজেপিৰ? মুখ্যমন্ত্ৰীয়ে ফ'ল' কৰা RSS ব্ৰিটিছৰ লগত থাকিয়ে পলাই ফুৰিছিল। RSSে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰলৈ যাবলৈকো ভয় কৰিছিল। এই মন্তব্য কৰিছে এতিয়া ৰফিকুল ইছলামে। আৰু সেই সময়ত আমাৰ পূৰ্বপুৰুষসকলেহে ভাৰতক ব্ৰিটিছৰ পৰা কাঢ়ি আনিছিল। মুখ্যমন্ত্ৰীয়ে ভুল বাৰ্তা দি অসমৰ পৰিৱেশ এতিয়া বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে আৰু তেওঁ বিনষ্ট কৰিব নালাগে অসমৰ পৰিৱেশ। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী শৰ্মাক উভতি ধৰিছে AIDFৰ বিধায়ক তথা ৰফিকুল ইছলামে। নিউজ ডেস্ক ৰিপৰ্ট, Z নিউজ।